Hi, Sagar classes@UNRROY তৰফৰ পৰা সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি অসম জাতীয় বিদ্যালয়ৰ শ্ৰেণী ৬ষ্ঠ মান বিষয় গণিত অনুশীলনী 10A ইউনিট হ'ব 10 অৰ্থাৎ চেপ্টাৰৰ নাম হ'ব বীজগণিত অৰ্থাৎ এলজেব্ৰা। ইয়াৰে আমি 7টা প্ৰশ্ন আলোচনা কৰিম। এই 7টা প্ৰশ্ন ল'ৰা ছোৱালীবোৰে শুনিলে নথৈ আনন্দিত হ'ব। এই 7টা প্ৰশ্ন হ'ল এই 7টা প্ৰশ্ন অৰ্থাৎ আমাৰ ইউনিট 10 বীজগণিত এলজেব্ৰা শ্ৰেণী 6ষ্ঠ মান এক্সাৰসাইজ 10A। ইয়াৰে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ বাক্যাংশবোৰৰ অক্ষৰিত সংখ্যা আৰু সংখ্যাৰ সহায়ত প্ৰকাশ কৰা। আমাৰ প্ৰথম কোৱেশ্চনটো আছে যে x আৰু 3 ৰ যোগফল। x আৰু 3 ৰ যোগফল আমাৰ কি দিছে যে এই প্ৰথম প্ৰশ্নটো দিছে যে x আৰু 3 ৰ যোগফল। গতিকে x আৰু 3 ৰ যোগফল বুলি কোৱাৰ লগে লগে আমি কি কৰিম এই x টো লিখিম আৰু কি লিখা আছে যোগফল মাজত যোগ চিহ্নটো দিয়া লগে লগে কি হ'ব 3 আছে 3 টো বহাই দিয়া। এইটোৱে হ'ল আমাৰ প্ৰথম প্ৰশ্নটোৰ এনসার। নেক্সট ওয়াইতকৈ 7 বেছি। বেছি বুলি ক'লে যোগ চিহ্ন, কম বুলি ক'লে বিয়োগ চিহ্ন। মনত ৰাখিবা বেছি বুলি ক'লে যোগ চিহ্ন হ'ব আৰু কম বুলি ক'লে বিয়োগ চিহ্ন হ'ব। কি এইটো প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হ'ল ইকুৱেল ওয়াইতকৈ অৰ্থাৎ কি কৈছে বেছি। কি বুলি উল্লেখ কৰিছে বেছি। বেছি বুলি ক'লে যোগ চিহ্ন, কি বুলি কৈছে যে বেছি কিমান কৈছে 7 বেছি, এতিয়া 7 লিখি দিয়া। এটো হ'ল 2 নম্বৰ প্ৰশ্নটোৰ এনসার। তাৰপিছত নেক্সট 3 নম্বৰ প্ৰশ্ন যে কি এৰ দুগুণৰ লগত বিৰ 3 গুণৰ যোগফল অৰ্থাৎ কি এ দুগুণ বুলি কওঁতে এ দুগুণ এটো লিখা পূৰণ 2 তাৰ কাষত কি কৈছে যে যোগফল যোগ চিহ্ন দিয়াৰ লগত কি আছে বিৰ 3 গুণ অৰ্থাৎ কি বিৰ 3 গুণ। ইয়াক বি টো লিখি দিয়া, ইয়াক 3 টো লিখি দিয়া। ইয়াক এটা ইকুৱেল কৰে ইনটু টুৱাইস a প্লাস 3b। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। নেক্সট কি আছে পিৰ 3 গুণৰ পৰা কিউৰ 5 গুণ বিয়োগ। ইয়াত কি অৰ্থাৎ পিৰ 3 গুণৰ পৰা অৰ্থাৎ পিৰ 3 গুণ বুলি কোৱাৰ লগে লগে ইয়াত আমি লিখিম যে পি লিখি পূৰণ 3 গুণ। গুণ মানে হ'ল পূৰণ চিহ্ন। কি কৈছে বিয়োগ চিহ্ন, ইয়াত বিয়োগ চিহ্ন দিয়া। নেক্সট কি কৈছে যে 5 গুণ অৰ্থাৎ কি হ'ল 5 গুণ কিউৰ 5 গুণ অৰ্থাৎ কি হ'ব ইয়াত কিউ টো লিখি দিয়া আৰু পূৰণ 5 লিখি দিয়া। ইকুৱেল লিখি দিয়া কি হ'ব 3p - 5q। এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান। নেক্সট কি কৈছে যে b 5 বাৰ পূৰণ কৰি 10 ৰ লগত যোগ কৰা অৰ্থাৎ কি কৈছে ইয়াত যে b অৰ্থাৎ আমাৰ ইয়াত b দিছি কিমান পূৰণ কৰবা দিছি 5 পূৰণ 5 লিখি দিয়া। কিমান যোগ কৰবা দিছি 10 প্লাস 10 ওকে ইকুৱেল ইয়াত এইটা পূৰণ কৰি দিয়া। পূৰণ কৰিলে কি হ'ব আমাৰ 5b প্লাস 10। এইটো হ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমাৰ এটি 6 নম্বৰ প্ৰশ্নৰ সমাধান যে কি x ৰ 5 গুণতকৈ 3 কম। x ৰ 5 গুণ অৰ্থাৎ কি x ৰ পৰা 5 গুণ। ইয়াত কি লিখিম আমি x টো লিখিম পূৰণ 5 লিখিম। কম বুলি কোৱাৰ লগে লগে মই কি কৈছিল যে কম মানে হ'ল মাইনাস চিহ্ন, বেছি মানে হ'ল যোগ চিহ্ন। মাইনাস চিহ্ন আমাৰ কি আছে কম আছে মাইনাস। কিমান কম 3 কম, ইয়াত 3 টো লিখি দিয়া। ইকুৱেল দিয়া এইটা পূৰণ কৰা 5x - 3। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। নেক্সট আমাৰ লাষ্ট নম্বৰ প্ৰশ্নটো আছে কি যে k ৰ 3 গুণ অৰ্থাৎ k টো লিখি দিয়া পূৰণ 3 লিখা। কিমান বেছি 7 বেছি। বেছি মানে হ'ল যোগ চিহ্ন, কিমান বেছি 7 বেছি 7 টো লিখি দিয়া। ইকুৱেল দিয়া এই দুটা পূৰণ কৰা 3k প্লাস 7। যদি আমি এনে ধৰণৰ প্ৰশ্ন এনেকৈ যদি কৰিব পাৰো তেতিয়া হলে আমি আমাৰ যি ধৰণে প্ৰশ্ন দিয়ক আমি নিশ্চিন্ত মনে কৰিব পাৰিম আৰু সোনকালে বুজি পাম আৰু পৰীক্ষাত যদি এই প্ৰশ্ন আহে তেতিয়া হলে 1 নম্বৰ আমি নিশ্চয় ল'ব পাৰিম। থ্যাংক ইউ।